ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আকৌ এবাৰ অসমৰ উন্নয়নৰ যিটো যাত্ৰা সেইটো অব্যাহত থাকিব। আমি খুব আশাবাদী আচলতে তেখেতৰ নেতৃত্বত বিগত 5টা বছৰত যিমান অভূতপূৰ্ব উন্নয়ন হ'ল আগন্তুক সময়ত তাতকৈ বহু বেছি উন্নয়নৰ সাক্ষী অসমবাসী ৰাইজ হ'ব বুলি আমি খুব আশাবাদী। বহুত ভাল হ'ব, আগতকৈ আৰু ভাল হ'ব, কাৰণ এইবাৰ নিৰ্বাচনৰ ফলাফলে সেইটো বুজাই দিছে। 80টো আসন অকলে বিজেপিয়ে দখল কৰিলে আৰু আগৰ যোৱা কামখিনি যিখিনি আছিল তাতকৈ এইবাৰ আৰু বেছি ভাল হ'ব। অসমবাসী ৰাইজে যথেষ্ট মৰম আৰু ভালপোৱা দিছে, ঠিক একেদৰে বাওঁসুংগ্ৰীবাসী ৰাইজেও মোক যথেষ্ট মৰম ভালপোৱা দিছে। এই মৰম ভালপোৱা আৰু আশীৰ্বাদ হাতত ৰাখি ৰাইজৰ হকে কাম কৰি যাম। এই যাত্ৰাত মই সহযোগী হ'বলৈ পাই সঁচাকৈ ধন্য হৈছোঁ। আগন্তুক দিনত যশস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰৰ লগত একেলগে মিলি তেখেতসকলৰ সৈনিক হিচাপে অসমৰ ৰাইজৰ কাৰণে BTCৰ উন্নয়নৰ কাৰণে আমি কাম কৰি যাম। অসমৰ ৰাইজে যেতিয়া নিৰ্বাচন আগমুহূৰ্তত তেওঁ আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিল ৰাইজৰ আশীৰ্বাদ পাবৰ কাৰণে, সেই আশীৰ্বাদ যাত্ৰাত তেওঁ সফল হৈছে আৰু সুস্থিৰভাৱে অসমৰ এখন মন্ত্ৰীসভা গঠন কৰিব আৰু শান্তিভাৱে চৰকাৰখন গঠন কৰি পৰিচালনা কৰিবৰ কাৰণে সক্ষম হ'ব। অসমৰ ৰাইজৰ আশা আকাংক্ষা সুস্থিৰভাৱে পালন কৰিবলৈ তেওঁ চেষ্টা কৰিব। অসমৰ কাৰণে নতুন আশাৰ বতৰা হৈ পেলাই কাম কাজ তেখেতে কৰিব আৰু সুন্দৰভাৱে অসমক নেতৃত্ব দিব। আমি সকলো একেলগে এটা টিম হিচাপে কাম কৰিম। ই এটা ঐতিহাসিক দিন আৰু অসমৰ মানুহে সদায় বাবে মনত ৰাখিব লগা দিন। এই আশা কৰা ধৰণে এখন চৰকাৰ পাইছোঁ। এতিয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য, যি ধৰণে আমি কথা দিছিলোঁ সেই ধৰণে আমি সমষ্টিয়ে নিজৰ কথা ৰাখি অনাগত দিনত বিৰোধী যি আছে সেই সকলো শূন্য কৰি আগুৱাই লৈ যোৱাৰ সংকল্প। প্ৰথম 5 বছৰ উন্নয়নৰ জখলাত উঠিছিলে, এইবাৰ উন্নয়নৰ শিখৰ চুব আৰু এইবাৰ অসমৰ ৰাইজে আশাৰে ভোট দিছে। ৰাইজে বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ হওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হওক, আহিবলগীয়া দিনত এইবাৰ অসমৰ গাঁৱে ভূঞে যি উন্নয়ন ৰাইজে দেখা পাইছিলে সেই উন্নয়ন যেন কণ্টিনিউ হৈ থাকে।